বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিটো দিনৰ আপডেট জনাই আহিছে আগলি বতৰা দি আহিছে বতৰৰ কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ যিসমূহ তথ্য সদৰি কৰিছে সেই অনুসৰি আপোনাৰ অঞ্চলটোত বৰষুণ দিছে নে নাই আগন্তুক 5-6 দিনলৈ আপোনাৰ অঞ্চলটোত বা আপোনাৰ জিলাখনত বতৰ কেনেকুৱা হ'ব উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক প্ৰচণ্ড গৰম বিগত সপ্তাহটোত সূৰ্য দেৱতাৰ যি ৰুদ্ৰৰূপ সেই ৰুদ্ৰৰূপ দেখি সকলোৱে থৰকাচুটি হেৰুৱাইছে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা এটা পৰিস্থিতি আৰু তাৰ মাজে মাজে 2000 বৰষুণ আহিছে দেহমন হাত পেলাইছে কিন্তু তথাপিও বিভিন্ন অঞ্চলত এতিয়া প্ৰচণ্ড গৰম আৰু বিভিন্ন জিলাত এতিয়া বৰষুণ দি আছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 5-6 দিনৰ যি আগজাননী জাৰি কৰিছে সেই অনুসৰি কেনেকুৱা হ'ব আপোনাৰ অঞ্চলটোত বতৰ বা আপোনাৰ জিলাখনত বতৰ কেনেকুৱা হ'ব গৰমে দহিব নেকি 5-6 জুলাইলৈ আপোনাক নে বৰষুণে জুৰুলা কৰিব আপোনাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো আমি সদায় আপোনালোকৰ সন্মুখত লৈ অহাৰ দৰে ৱেদাৰ আপডেট আজি আপোনালোকক জনাব বিচাৰিছো 2 জুলাইৰ পৰা আগন্তুক 5-6 জুলাইলৈ কেনেকুৱা হ'ব আপোনাৰ অঞ্চলটোত বতৰ আৰু লাইভৰ আৰম্ভণিতে আপোনালোকক অনুৰোধ জনাম যে আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা হৈ আছে বৰষুণ দি আছে নেকি বৰষুণৰ বাবে আপোনাৰ কিবা পূৰ্বৰ পৰিকল্পনা মতে থকা কাম কৰাত অসুবিধাৰ সৃষ্টি হৈছে নেকি বা উৎকট গৰম হৈছে নেকি বা আকাশ বৰ্তমান ডাউৰিয়া হৈছে নেকি বৰষুণ আহিব নেকি আপোনাৰ অঞ্চলটোত সেই বিষয়ে এই মুহূৰ্তত ডিজিটেল লাইভত মোৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলক আমি অনুৰোধ জনাইছো আপোনাক আপুনি জনাওক আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা হৈ আছে কমেন্ট সেকশনত আহক কমেন্ট সেকশনত আহি আপোনাৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা হেয়া আমাক আপুনি জনাব পাৰে অন্তু ককটি আমাৰ সৈতে সংযুক্ত হৈছে অন্তু আপুনি কোৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে হেয়াও জনাব পাৰে লগতে আপোনাৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা সেই কথাও আমাক এই মুহূৰ্তত আপুনি জনাব পাৰে বৰষুণ দি আছে নেকি বা গৰমে দহিছে নেকি আপোনাক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এজাক বৰষুণৰ আপুনি কামনা কৰি আছে নেকি সেই কথাও আপুনি জনাব পাৰে লাইভত আছো কমেন্ট সেকশনত আহি কমেন্ট কৰিব পাৰে মই জনাম 2 জুলাইৰ পৰা আগন্তুক 5-6 জুলাইলৈ কেনেকুৱা হ'ব পৰিবেশ আহক ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ IMDয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যি মেপ আকাৰে তেওঁলোকে প্ৰতিদিনৰ আপডেট জনাই আহিছে আজি 2 জুলাইত বতৰ কেনেকুৱা হ'ব যদি আমি চাও আমি অসমত কোন কোন জিলাত বিশেষভাৱে ইয়েলো এলাৰ্ট বা ৰেড এলাৰ্ট আছে নেকি সেইখিনি কথা এই মুহূৰ্তত কিছু থৰতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি যদি উজনি অসমৰ পৰা আহো তিনিচুকীয়াৰ পৰা আহো তিনিচুকীয়াত আজি কোনো ধৰণৰ ওয়াৰ্নিং কোনো ধৰণৰ সতৰ্কবাণী উল্লেখ কৰা নাই এই আপোনালোকে দেখিবলৈ পাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰি কৰা যি তথ্য তাত স্পষ্টকৈ দেখিবলৈ পোৱা হৈছে যে তিনিচুকীয়াত কোনো ধৰণৰ সতৰ্কবাণী আজি নাই তাৰ পিছতে আমি ডিব্ৰুগড় চাও ডিব্ৰুগড়তো কোনো ধৰণৰ সতৰ্কবাণী নাই ইয়া সেউজীয়া ৰং আপুনি প্ৰত্যক্ষ কৰিছে একেদৰে চৰাইদেউত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে শিৱসাগৰত কোনো ধৰণৰ সতৰ্কবাণী নাই আনহাতে আমি উত্তৰ অসমলৈ যদি যাও ধেমাজিত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে লখিমপুৰত যদি চাও লখিমপুৰত বিজুলী ঢেৰেকণি আৰু বৰষুণৰ সতৰ্কবাণী আছে এয়া লখিমপুৰৰ তথ্য আপুনি প্ৰত্যক্ষ কৰিছে একেদৰে যোৰহাটত হেভি ৰেইন যোৰহাটৰ পৰা কোনো দৰ্শক যদি আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈ আছে জনাব পাৰে যোৰহাটত বৰ্তমান পৰিস্থিতি কেনেকুৱা আজি 2 জুলাইত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি মুখলধাৰ বৰষুণ অতিপাত বৃষ্টিৰ সতৰ্কবাণী আছে লগতে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে যোৰহাট জিলাত একেদৰে গোলাঘাটতো একেই মুখলধাৰ বৰষুণ বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাটত একেদৰে কাৰ্বি আংলঙত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিশ্বনাথত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী একেদৰে শোণিতপুৰ জিলাতো বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি যদি আহো ডিমা হাছাওত অৱশ্যে আজিৰ দিনটোত কোনো ধৰণৰ বিশেষ এটা সতৰ্কবাণী নাই আমি বৰাকলৈ যদি যাও কছাৰত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে হাইলাকান্দি আৰু শ্ৰীভূমি বা কৰিমগঞ্জ তাতেও কোনো ধৰণৰ সতৰ্কবাণী আজিৰ দিনটোত নাই আনহাতে আমি পশ্চিম কাৰ্বি আংলং তাতে মুখলধাৰ বৰষুণ আৰু বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী জাৰি কৰা হৈছে পশ্চিম কাৰ্বি আংলং লগতে ইষ্ট কাৰ্বি আংলং তাতেও বৰষুণ আৰু বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে
মৰিগাঁও মধ্য অসমৰ মৰিগাঁৱলৈ আহিছোঁ মৰিগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে য'ত মুখলধাৰ বৰষুণ বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে কামৰূপত চাওক কামৰূপত বিজুলী ঢেৰেকণী আৰু বৰষুণৰ সতৰ্কবাণী আছে অৰ্থাৎ গুৱাহাটী মহানগৰীৰ আকাশ কিছু ডাৱৰীয়া হৈ থকা পৰিলক্ষিত হৈছে সেই অনুসৰি কামৰূপত বৰষুণৰ সতৰ্কবাণী একেদৰে কামৰূপ গ্ৰাম্যত যদি চাও তাতে মুখলধাৰ বৰষুণ আৰু বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী আছে আনহাতে আমি বাক্সাত গৈছো বাক্সাত বিজুলী ঢেৰেকণী সতৰ্কবাণী আছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে একেদৰে চিৰাঙতো হেভি ৰেইন মুখলধাৰ বৰষুণ আৰু বিজুলী ঢেৰেকণীৰ সতৰ্কবাণী জাৰি কৰা হৈছে নামনি অসমলৈ যদি যাও কুকৰাঝাৰত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী একেদৰে ধুবুৰীটো বিজুলী ঢেৰেকণীৰ সতৰ্কবাণী জাৰি কৰা হৈছে আনহাতে গোৱালপাৰাত যদি চাওক গোৱালপাৰাটো বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী জাৰি কৰা হৈছে অৰ্থাৎ সামগ্ৰিকভাৱে উজনি অসমৰ প্ৰায় 4-5খনকৈ জিলাত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে বাকি কিন্তু সমগ্ৰ অসমত আজিৰ দিনটোত বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী জাৰি কৰা হৈছে অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আজিৰ দিনটোত গতিকে তেনেস্থলত আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা হৈ আছে সেই কথা ইতিমধ্যে বহুখিনি দৰ্শকে আমাৰ সৈতে সংযুক্ত হৈ আমাক জনাইছে কমল পাছা বঙাইগাঁও জিলাৰ পৰা আমাক চাই আছে বঙাইগাঁও জিলাৰ মানিকপুৰ অঞ্চলত বৰ্তমান ৰ'দ দি আছে যদিও তাপমাত্ৰা কম অৰ্থাৎ গৰমৰ প্ৰকোপ কিছু কমিছে উৎপল ৰয় গৰমে দহিছে ধান খেতি কৰিব নোৱাৰিমে নেকি তেওঁ এটা দুচিন্তাত ভুগিছে উৎকট গৰম আৰু প্ৰয়োজন অনুসৰি পথাৰত হয়তো পানীও কম আৰু সেইবাবে খেতি কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে উৎপল ৰয়ে লগতে কানুন উদ্দিনে বঙাইগাঁৱত যথেষ্ট গৰমৰ কথা উল্লেখ কৰিছে বঙাইগাঁৱত কিন্তু আজি ইয়েলো এলাৰ্ট হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে সেই মৰ্মে বৰষুণ দিব পাৰে বঙাইগাঁও জিলাত গৰমৰ পৰা হয়তো সকাহ লাভ কৰিব পাৰে গোলাঘাটৰ আঠখেলিয়াত বতৰ ভাল বিজু গগৈ আমাক জনাইছে গোলাঘাটৰ পৰা প্ৰিয় দৰ্শক এয়া 2 জুলাইৰ সামগ্ৰিকভাৱে তথ্য আমি আপোনাক জনাইছো আমি এবাৰ 3 জুলাইৰ মেপখন এবাৰ আপোনালোকৰ সন্মুখত আগবঢ়াও কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই যি মেপ 3 জুলাইত আগবঢ়াইছে তাত কিন্তু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আমি যদি অৰেঞ্জ এলাৰ্টৰ পৰা চাও তেতিয়া হলে বৰাক উপত্যকালৈ যাও বৰাক উপত্যকাত এয়া দেখিছে কাছাৰ জিলাত এয়া মুখলধাৰ বৰষুণ অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে কাছাৰ জিলাত একেদৰে বৰাকৰ বাকি দুখন জিলা যদি চাও হাইলাকান্দি লগতে কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি তাতেও মুখলধাৰ বৰষুণ ভেৰি হেভি ৰেইন অতিপাত বৃষ্টিৰ সতৰ্কবাণী আৰু বিজুলী ঢেৰেকণীৰ সতৰ্কবাণী জাৰি কৰা হৈছে অৱশ্যে 3 জুলাইত বাকি সামগ্ৰিকভাৱে যদি উজনি অসমৰ পৰা আহো তিনিচুকীয়া হওক ডিব্ৰুগড় হওক চৰাইদেউ হওক বা শিৱসাগৰ হওক বা যোৰহাট হওক বা গোলাঘাট হওক এই জিলাসমূহত কিন্তু বিশেষ এটা সতৰ্কবাণী নাই অৰ্থাৎ 3 জুলাই কাইলৈ দিনটোত কাছাৰত বাদে বাকি জিলাসমূহত বৰ বিশেষ সতৰ্কবাণী নাই অৰ্থাৎ উৎকট গৰমৰ এটা ইংগিত দিয়া হৈছে উৎকট গৰমে হয়তো আপোনাক দহিব পাৰে কাইলৈ দিনটোত ৰুদ্ৰমূৰ্তি ধৰি আছে সূৰ্য দেৱতাই বিগত সপ্তাহটোলৈকে য'ত নেকি এইবাৰ চলিত যি গৰম এই গৰমত বিগত জুন মাহতে যদি চোৱা হয় প্ৰায় 10 গৰাকীতকৈ অধিক লোকে গৰমৰ প্ৰকোপত প্ৰাণ হেৰুৱাবলগীয়া হৈছে গতিকে তেনেস্থলত কিছু সাৱধানে থকাটো সকলোৰে বাবে উচিত বা নিজৰ স্বাস্থ্যৰ পক্ষে বিশেষভাৱে উপকাৰী হ'ব যদি কিছু সাৱধানতা অৱলম্বন কৰে কাইলৈ সামগ্ৰিকভাৱে যদি চোৱা হয় 3 জুলাইত বিশেষ এটা চিন্তাৰ কাৰণ নাই বা বিশেষ সতৰ্কবাণী নাই কিন্তু কুকৰাঝাৰত বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী জাৰি কৰা আছে কুকৰাঝাৰ আৰু বাকি কাছাৰক বাদ দি ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট কাছাৰ আৰু কুকৰাঝাৰত বাকি সামগ্ৰিকভাৱে বতৰ ফৰকাল থাকিব অৰ্থাৎ উৎকট গৰমে দহিব পাৰে কাইলৈ দিনটোত আপোনাক একেদৰে 4 জুলাইখন আমি চাই লওঁ 4 জুলাইৰ মেপত কি ধৰণৰ সতৰ্কবাণী আছে 4 জুলাইৰ মেপখনতো অৱশ্যে বৰ বিশেষ এটা চিন্তাৰ কাৰণ নাই অৱশ্যে ঠাই ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোড আছে হিয়া দেখুৱাইছো কাৰ্বি আংলঙত আছে ইয়েলো এলাৰ্ট একেদৰে নগাঁও মধ্য অসম নগাঁৱত হেভি ৰেইন মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী আছে শোণিতপুৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে মৰিগাঁৱত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী একেদৰে দৰঙত বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী ইয়েলো এলাৰ্ট বাক্সাত ইয়েলো এলাৰ্ট জাৰি কৰা আছে বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী চিৰাঙত কাইলৈ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 4 জুলাই
আমি আপুনি মনত ৰাখিব 4 জুলাইত বঙাইগাঁৱৰ পৰা আমাৰ সৈতে এগৰাকী দৰ্শক আছিল পোনপটীয়া সম্প্ৰচাৰত বঙাইগাঁৱৰ দৰ্শকসকলক উদ্দেশ্যি কৈছোঁ 4 জুলাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ অতিপাত বৃষ্টিৰ সতৰ্কবাণী আছে 4 জুলাইত বঙাইগাঁৱত বহুত গৰম কানুনুদ্দিনে আমাক জনাইছিল প্ৰিয় দৰ্শক আপুনি কোন কোন স্থানৰ পৰা চাই আছে জনাব পাৰে আপোনাৰ অঞ্চলটোৰ বতৰা বৰ্তমান কেনেকুৱা বৰষুণ দিছে নে ৰ'দ দিছে নে বৰষুণ আহু কৰিছে আকাশ ডাৱৰীয়া হৈছে আকাশ গোমা হৈছে সেয়াও আমাক জনাব পাৰে ইয়া বঙাইগাঁও লগতে বাক্সাৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বৰপেটাটো হেভি ৰেইন মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সামগ্ৰিকভাৱে 4 জুলাইত অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অধিকাংশ জিলাতেই ৰাজ্যখনৰ একেদৰে 5 জুলাইত আমি থুলমূলকৈ চাই লওঁ 5 জুলাইত কেনেকুৱা ধৰণৰ সতৰ্কবাণী আছে 5 জুলাইতো কেইবাখনো জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তাৰ ভিতৰত যদি আমি চাওঁ নগাঁৱৰ পৰা ইয়েলো এলাৰ্ট য'ত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী মৰিগাঁৱত ইয়েলো এলাৰ্ট আছে একেদৰে ওদালগুৰিত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে লগতে কামৰূপ ৰুৰেলত ইয়েলো এলাৰ্ট বৰপেটাত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বঙাইগাঁৱত হালধীয়া সতৰ্কবাণী মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে কোকৰাঝাৰত 5 জুলাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে কোকৰাঝাৰবাসী 5 জুলাই দিনটোত আপোনাৰ যদি কিবা প্ৰয়োজনীয় কাম আছে তেতিয়াহ'লে এতিয়াই তাৰ বিকল্প কিবা চিন্তা কৰিব পাৰে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ গোৱালপাৰাত অহা 5 জুলাই দিনটোত মুখলধাৰ বৰষুণ অতিপাত বৃষ্টি বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে তিনিটাকৈ এলাৰ্ট জাৰি কৰা হৈছে এই যে তিনিটাকৈ ৰং এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আপোনাক মেঘৰ চিহ্নৰে তিনিটাকৈ ৰং দিয়া হৈছে সিম্বল দিয়া হৈছে চিহ্ন দিয়া হৈছে সেই অনুসৰি হেভি ৰেইন মুখলধাৰ বৰষুণ তাৰ পিছতে যেটো আপুনি সিম্বল দেখিছে তাত ভেৰি হেভি ৰেইন অতিপাত বৃষ্টিৰ সতৰ্কবাণী আছে আৰু লগতে বিজুলী ঢেৰেকণিৰ সতৰ্কবাণী আছে 5 জুলাইত কোকৰাঝাৰ গোৱালপাৰা আৰু লগতে মেঘালয়ৰ কিছু স্থানত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ ৰুৰেল ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কাছাৰত ইয়েলো এলাৰ্ট কাছাৰ হাইলাকান্দি লগতে শ্ৰীভূমিত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বাকি মধ্য অসমৰ পৰা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ শোণিতপুৰ এই আটাইসমূহ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু অন্তিমটো দিনৰ তথ্য এই মুহূৰ্তত দিব বিচাৰিছোঁ অহা 6 জুলাইত বতৰ কেনেকুৱা হ'ব আপোনাৰ অঞ্চলটোত 6 জুলাইতো যদি আপোনাৰ কিবা প্ৰয়োজনীয় কাম আছে কৰিবলগীয়া তেতিয়াহ'লে এই তথ্যৰ ভিত্তিত আপুনি সেই বিষয়ে আপোনাৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব অৱশ্যে 6 জুলাইতো সামগ্ৰিকভাৱে উজনি অসমৰ পৰা মধ্য অসমলৈ বা কাৰ্বি আংলং পৰ্যন্ত হোজাই পৰ্যন্ত বিশেষ সতৰ্কবাণী জাৰি কৰা হোৱা নাই আমি যদি চাওঁ নগাঁৱত হালধীয়া সতৰ্কবাণী আছে মৰিগাঁৱত হালধীয়া সতৰ্কবাণী আছে একেদৰে দৰঙত হালধীয়া সতৰ্কবাণী আছে কামৰূপ ৰুৰেলত হালধীয়া সতৰ্কবাণী আছে বৰপেটা নামনি অসম আমি গোৱালপাৰাত চাইছোঁ 6 জুলাইতো 5-6 জুলাইত গোৱালপাৰাবাসী কিছু সাৱধানে থকাটো ভাল 5 আৰু 6 জুলাইত বতৰ অপৰিৱৰ্তিত হৈ থাকিব কাৰণ অৰেঞ্জ এলাৰ্ট সতৰ্কবাণী জাৰি কৰা হৈছে হেভি ৰেইন ভেৰি হেভি ৰেইন বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে ধুবুৰীতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ খালমাৰা মানকাছৰতো বৰষুণৰ আগজাননী জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে এই দিনকেইটাত বিশেষকৈ 5 আৰু 6 জুলাই এই দিনকেইটাত কিছু সাৱধানে থকাটো উচিত চিৰাং আৰু বাক্সাটো হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰিয় দৰ্শক সামগ্ৰিকভাৱে থুলমূলকৈ আমি আপোনালোকক জনালো 2 জুলাইৰ পৰা অৰ্থাৎ আজিৰে পৰা অনাগত 6 জুলাই পৰ্যন্ত আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা হ'ব গতিকে 5-6 জুলাই এই দুটা দিন নামনি অসমবাসীৰ বাবে কিছু সতৰ্কতামূলক দিন হিচাপে বিবেচিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰি কৰা এই তথ্য অনুসৰি আৰু সামগ্ৰিকভাৱে যদি চোৱা হয় অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট অধিকাংশ জিলাতে জাৰি কৰা হৈছে 2ৰ পৰা আজিৰে পৰা অনাগত 6 জুলাই পৰ্যন্ত গতিকে এই দিনকেইটাত আপুনি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব যদিহে এৰাব নোৱাৰা কিবা কাম আছে আপোনাৰ তেতিয়াহ'লে এতিয়াই তাৰ কিছু চিন্তা কৰিব বিকল্প প্ৰিয় দৰ্শক আপোনালোকে কোন জিলাৰ পৰা কোন স্থানৰ পৰা চাই আছে আমাক জনাই থাকিব ইয়াদুলে কাছাৰৰ পৰা চাই আছে কাছাৰত অৱশ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা আছে কাইলৈ আজি বিশেষ সতৰ্কবাণী নাই কাছাৰ জিলাত কাইলৈ কিছু সাৱধানে থাকিব
গতিকে সামগ্ৰিকভাৱে এয়া আছিল বতৰৰ বতৰা প্ৰিয় দৰ্শক জনাই যাব কোন কোন স্থানৰ পৰা আপুনি চাই আছে বতৰ বৰ্তমান কেনেকুৱা আপোনাৰ অঞ্চলটোত বা গৰমৰ তাপমাত্ৰা কেনেকুৱা গৰমৰ অনুভৱ কেনেকুৱা কৰিছে সেয়াও জনাব পাৰে কমেন্ট বক্সত ধন্যবাদ জনাইছো